মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি চতুৰ্থ শ্ৰেণীৰ মৌখিকৰ অনুশীলনী 13ৰ এইখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিম, লগতে বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাই থাকিবা। এতিয়া তোমালোকে চোৱা, এই প্ৰশ্নখিনিৰ উত্তৰ কৰাৰ আগতে তোমালোকে এইখিনি বস্তু ধুনীয়াকৈ জানিব লাগিব। ঠিক আছে, ইয়াত সময়ৰ বিষয়ে কিছু কথা ইয়াতে দিছে। চোৱা, সময়। এতিয়া চোৱা, সময় নিৰ্ধাৰণ কৰা এটি প্ৰধান সঁজুলি হৈছে ঘড়ী, হয়নে? আমাক যেতিয়াই সময় কিমান হৈছে আমি চাব লাগে, তেতিয়া আমি ক'লৈ চাওঁ? ঘড়ীটোলৈ চাওঁ, হয়নে? কাৰণ ঘড়ীত কিমান বাজিছে বা কিমান সময় হৈছে সেইটো আমি ঘড়ীটো চালে গম পাওঁ। আমাৰ দেশত বিভিন্ন আকৃতিৰ ঘড়ী পোৱা যায়। ঘড়ীবোৰত সাধাৰণতে এটা চাবি থাকে আৰু এটা নিৰ্ধাৰিত সময়ত ঘড়ীৰ চাবি দিলে ঘড়ীয়ে নিয়মিত শুদ্ধ সময় দিয়ে। আজিকালি অৱশ্যে বেটাৰীৰ সহায়ত চলা ঘড়ী ওলাইছে। সময়ৰ হিচাপ কেনেকৈ সৰুৰ পৰা ডাঙৰলৈ উলিয়াব পৰা যায় তলৰ আৰ্যখনৰ সহায়ত দেখুওৱা হ'ল। অৰ্থাৎ এইখিনি আমাক কি কৈছে যে ঘড়ীৰ সহায়ত যে অতীতৰে পৰা আমি সময় চাই আহিছোঁ, ইয়াৰে কথা উল্লেখ কৰিছে। বেটাৰীৰ সহায়ত চলা ঘড়ীও পোৱা যায়, গতিকে এইবোৰ কথা ইয়াতে উল্লেখ কৰিছে। এইখিনি বেছি ইম্পৰ্টেণ্ট হয়। এই যিখন সময়ৰ আৰ্জা আছে এইখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইখনৰ পৰাই তোমালোকৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিব। এতিয়া চোৱা, তোমালোকে নিশ্চয় জানাই যে 1 মিনিট বুলি ক'লে 1 মিনিটত কিমান ছেকেণ্ড থাকে? 60 ছেকেণ্ড। অৰ্থাৎ 1 মিনিটত 60 ছেকেণ্ড, অৰ্থাৎ 60 ছেকেণ্ড যেতিয়া হয় তেতিয়া 1 মিনিট বুলি কোৱা হয়। ঠিক একেধৰণে 60 মিনিটত কি হয়? 1 ঘণ্টা, হয়নে? যেতিয়া 60 মিনিট হয় তেতিয়া 1 ঘণ্টা বুলি কোৱা হয়। যেনে কোনোবা যদি ধৰা ক'লে যে মই 1 ঘণ্টা পিছত গৈ আছোঁ, অৰ্থাৎ তেওঁ কি কৰিব? সেই 60 মিনিট পিছত তেওঁ যাব। ঠিক একেধৰণে যদিহে কোনোবাই কয় যে 1 দিন পিছত যাম, 1 দিনত কিমান ঘণ্টা? 24 ঘণ্টা। 24 ঘণ্টাত 1 দিন। এইখিনি মনত ৰাখিব লাগিব, অৰ্থাৎ তোমালোকে মুখস্থ কৰিব লাগিব। ঠিক তেনেদৰে 1 সপ্তাহ বুলি ক'লে 7 দিনক বুজায়। 7 দিনত 1 সপ্তাহ। লগতে মনত ৰাখিবা যে 30 দিনত কি হয়? 1 মাহ। 1 মাহ বুলি ক'লে আমি 30 দিনক বুজোঁ। ঠিক একেধৰণে তোমালোকে চোৱাচোন, 12 মাহ। 12 মাহত কি হয়? 1 বছৰ। এতিয়া চোৱা, যদি কোনোবাই সোধে যে ল'ৰা বা ছোৱালীজনীৰ কিমান বয়স হৈছে, যদি কয় যে 1 বছৰ হৈছে, অৰ্থাৎ কিমান মাহ হৈছে? 12 মাহ। ঠিক তেনেকৈ 2 বছৰ বুলি ক'লে 12 পূৰণ 2 অৰ্থাৎ 24 মাহ হ'ব। ঠিক একেধৰণে 1 বছৰতনো কিমান দিন? 1 বছৰত হৈছে 365 দিন। 365 দিনত 1 বছৰ। নেক্সট তোমালোকে জানিব লাগিব যে 1 বছৰত কিমান সপ্তাহ? 1 বছৰত হৈছে 52 সপ্তাহ। ঠিক আছে। ঠিক একেধৰণে 12 বছৰ বুলি ক'লে এটা যুগ বুলি কোৱা হয়। 12 বছৰত 1 যুগ। ঠিক আছে। আৰু মনত ৰাখিবা যে 100 বছৰত 1 শতাব্দী। এই যিখন আৰ্জা আছে, সময়ৰ আৰ্জা, এই যিখিনি কথা উল্লেখ কৰিছে, এইখিনি তোমালোকে যদিহে জানা, তেতিয়াহ'লে তোমালোকৰ সময়ৰ ভিতৰত যিকোনো প্ৰশ্ন সুধিলে তোমালোকে অতি সহজতে তোমালোকে উত্তৰখিনি উলিয়াব পাৰিবা। গতিকে অনুশীলনীৰ এইখিনি কৰাৰ আগতে তোমালোকে সময়ৰ আৰ্জাখন ধুনীয়াকৈ মনত ৰাখিব লাগিব। এতিয়া আহা, আমি অনুশীলনী 13ৰ কি দিছে আমি চাওঁ। ইয়াতে আমাক কৈছে 1 নম্বৰ প্ৰশ্নটোত যে তলত দিয়া ইংৰাজী সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা। ইয়াত তোমালোকে চোৱাচোন, এয়া হৈছে অসমীয়াৰ 1, হয়নে? অসমীয়াৰ 2, হয়নে? গতিকে ইয়াতে তোমালোকে যদিহে চোৱা, এইখিনিত কি দিয়া আছে? ইংৰাজী সংখ্যাবোৰ ধুনীয়াকৈ আমাক ইয়াতে দিছে। এই ইংৰাজী সংখ্যাবোৰ আমাক কি কৈছে? ৰোমান সংখ্যাত লিখিব কৈছে। ৰোমান সংখ্যাতনো কেনেকৈ লিখে সেইখিনি জনাৰ আগতে বা সেইখিনি লিখাৰ আগতে ৰোমান সংখ্যানো কি হয় এইখিনি তোমালোকে বুজিব লাগিব, তেতিয়াহে তোমালোকে ৰোমান সংখ্যাত লিখিব পাৰিবা। এতিয়া চোৱা, 1 নম্বৰত কি দিছিল? 1 নম্বৰত দিছে যে তলত দিয়া ইংৰাজী সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা। ইয়াত সংখ্যাবোৰ দিয়া আছে, এই সংখ্যাবোৰ আমি ৰোমান সংখ্যাত লিখিব লাগিব। ইয়াতে চোৱা, যিখন ৰোমান নিউমাৰেলছৰ চাৰ্ট আছিলে, এইখন মই ইয়াতে লিখি দিছোঁ তোমালোকক। এইখনটো তোমালোকে জানিবই লাগিব। লগতে ইয়াতে তোমালোকে জানিব লাগিব 3টা বস্তু। ঠিক আছে, চোৱা, ইয়াৰ ইম্পৰ্টেণ্ট কি হয় সেইখিনি চোৱা। ইয়াতে তোমালোকে এইখিনি মনত ৰাখিবা যে আই মানে কি বুজায়? 1। ঠিক আছে, এটা আই থাকিলে 1 বুজায়। নেক্সট তোমালোকে মনত ৰাখিবা ভি থাকিলে, ভি মানে কি বুজায়? ভিয়ে 5 বুজায়। ঠিক আছে, ভিয়ে 5 বুজায়।
আৰু এক্সে কিমান বুজায় এক্সে 10 বুজায় এই তিনিটা তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব এই তিনিটা জানিলে তোমালোকে বাকিখিনি ধুনীয়াকৈ পাৰিবাই ঠিক আছে এতিয়া তোমালোকে চোৱা 1ক চোৱা i ৰে বুজোৱা হয় অৰ্থাৎ এটা i যদি থাকে ইয়াতে কিমান বুলি কোৱা হয় 1 গতিকে ইয়াতে 1 বুলি ক'লে ৰোমান সংখ্যাত i এটা দিলে হ'ল ঠিক আছে এতিয়া চোৱা 2 অৰ্থাৎ 2 হ'লে কি হ'ব দুটা i দিলে 2 হৈ যাব ঠিক আছে দুটা i দিলে কি হ'ব 2 এটো মনত ৰাখিবা দুটা i দিয়াৰ লগে লগে কিমান হৈ গ'ল 2 ঠিক আছে 3 আছে নহয় তিনিটা i দিলে হৈ গ'ল 3 চোৱা তিনিটা i দিলে হৈ যাব ধুনীয়াকৈ তোমালোকে দিবা তিনিটা i ঠিক আছে তিনিটা 3 হৈ গ'ল নেক্সট কিমান দিছে তোমালোকে চোৱাচোন 4 দিছে এটা কথা তোমালোকে মনত ৰাখিবা v মানে কিমান 5 চোৱা v মানে কিমান 5 অৰ্থাৎ 5 এতিয়া vৰ যদি বাওঁফালে ইয়াতে কিবা এটা দিয়া হয় অৰ্থাৎ i এটা যদি লিখা হয় অৰ্থাৎ বাওঁফালে থকাটো সদায় কি কৰিব লাগে ডাঙৰ সংখ্যাৰ বাওঁফালে ঠিক আছে ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যা থাকে সেইটো কি কৰা হয় বিয়োগ কৰা হয় এতিয়া ৰোমান সংখ্যাৰ বহুতো নিয়ম আছে সেইবোৰ নিয়ম তোমালোকে এতিয়া ক'লে হয়তো ভালদৰে বুজি নোপোৱা ৰোমান সংখ্যাৰ বহুকেইটা নিয়ম আছে প্ৰায় 10-12টা মান নিয়ম ঠিক আছে যদিহে তোমালোকক সেই নিয়মখিনি লাগে এটা কমেন্ট কৰিবা অথবা আমাক হোৱাটছএপত তোমালোকে জনাবা সেই নিয়মখিনি আমি অন্য এটা ভিডিঅ'ত তোমালোকক বুজাই দিম ঠিক আছে এতিয়া চোৱা 4টো আমি কেনেকৈ লিখিম i আৰু কি লিখিম v iv লিখিলে কি হৈ যাব 4 কাৰণ ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যা থাকে সৰু সংখ্যাটো বিয়োগ কৰা হয় অৰ্থাৎ iv হয়নে ডাঙৰ সংখ্যাৰ সৰুফালে v টো ডাঙৰ i কিমান বুজায় i এ বুজায় 1 আৰু v এ কিমান বুজায় 5 বুজায় 5 যদি ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যা থাকে সেইটো কি কৰিব লাগে বিয়োগ কৰিব লাগে অৰ্থাৎ আমি ইয়াতে 5ৰ পৰা 1 যদি আমি মাইনাস কৰি কিমান পাম 4 অৰ্থাৎ iv মানে কিমান হ'ব 4 বুজি পালা নিশ্চয় অলপমান হলেও তে নেক্সট তোমালোকে চোৱা v আছে v থাকিলে কি হ'ব 5 আছে 5 থাকিলে কি লিখিব লাগিব আমি v এ কি বুজায় 5 ঠিক আছে এটো তোমালোকে মনত ৰাখিবা লগতে তোমালোকক আৰু এটা বস্তু জনাই থওঁ যে 6 আছে নহয় 6 থাকিলে কি হ'ব vৰ লগত কি হ'ব এটা i এটো সাইডত হ'ব vৰ সোঁফালে অৰ্থাৎ কোনো সংখ্যাৰ চোৱা কোনো সংখ্যাৰ অৰ্থাৎ ডাঙৰ সংখ্যাৰ যদি সোঁফালে সৰু সংখ্যা থাকে অৰ্থাৎ সৰু যদি ৰোমান সংখ্যা থাকে তেতিয়া হলে হেতু কি হয় যোগ হয় মন কৰা ডাঙৰ সংখ্যাৰ সোঁফালে যদি থাকে v টো ডাঙৰ সংখ্যাৰ সোঁফালে থাকিলে v এ কিমান বুজায় 5 i এ কিমান বুজায় 1 এটা ডাঙৰ সংখ্যাৰ সোঁফালে থাকিলে কি কৰা হয় যোগ কৰা হয় 5 + 1 কিমান হ'ল 6 আৰু ডাঙৰ সংখ্যাৰ যদি বাওঁফালে থাকে কি কৰা হয় বিয়োগ কৰা হয় অৰ্থাৎ চোৱা iv অৰ্থাৎ 5 আৰু ইয়াতে কিমান আছে 1 5 ৰ পৰা 1 কি কৰা হয় বিয়োগ কৰা হয় বিয়োগ কৰিলে কিমান হয় 4 গতিকে 5 + 1 কিমান হ'ল 6 আশা কৰিছো তোমালোকে এইখিনি ধুনীয়াকৈ বুজি পালা এতিয়া আমি নেক্সট খিনি কৰো আহাচোন ইয়াৰে পিছৰখিনি ইয়াৰে পিছত কি দিছে তোমালোকে ধুনীয়াকৈ চোৱা ইয়াৰে পিছত আমাক দিছে 7 হয়নে 7ত কি হ'ব v এ কিমান বুজায় 5 বুজায় এটা i দিয়াৰ লগে লগে 6 হ'ল হয়নে কাৰণ এইফালে সোঁফালে কি হয় ডাঙৰ সংখ্যাৰ সোঁফালে থকাবোৰ যোগ হয় আৰু এটা i দিলে কি হৈ গ'ল 5ৰ লগত দুটা i মানে কি i মানে 1 আছিল দুটা i থাকিলে কিমান হ'ব বা চোৱা 2 2 ইটো হয়নে দুটা i থাকিলে কিমান হ'ব 5 + 2 কিমান হ'ল টোটাল 7 ঠিক আছে কাৰণ 8 আছে নহয় গতিকে কি কৰিব লাগিব চোৱা 8 আছে নহয় 5 লিখা হয়নে 5 v লিখা v এ 5 বুজালে তাৰপিছত তিনিটা i দিয়া হয়নে তিনিটা i কিমান বুজাব 3 দে 5ৰ লগত যদি 3 যোগ কৰা হয় কিমান হ'ব 8 চোৱা হৈ গ'ল এতিয়া নেক্সট চোৱা 9 টো আমি কি লিখিম i আৰু x লিখিম i আৰু কি লিখিম x i আৰু x কাৰণ x এ কি বুজাই চোৱা x এ বুজাই 10 x এ কিমান বুজায় 10 হয়নে গতিকে x এ যেহেতু আমাৰ 10 বুজায় x ৰ যদি আমি বাওঁফালে এটা i দি দিও হয়নে 10 ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যা থাকে কি কৰা হয় বিয়োগ কৰা হয় গতিকে x এ কিমান বুজায় 10 i এ বুজায় 1 তে 10 ৰ পৰা যদি আমি 1 মাইনাস কৰো কিমান থাকিব 9 অৰ্থাৎ ix মানে কিমান হ'ল 9 ঠিক তেনেকৈ 10 টো কি হ'ব x হ'ব ঠিক আছে 10 টো কিমান হ'ল x 11 টো কি হ'ব x x এ কিমান বুজায় 10 আৰু i এ কিমান বুজায় 1 গতিকে ডাঙৰ সংখ্যাৰ সোঁফালে থকাবোৰ যোগ হৈ যায় নহয় গতিকে 10 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 11
তো একেধৰণে ইয়াতে নেক্সট কিমান আছে চোৱা 12 আছে গতিকে ইয়াতে কিমান হ'ব x ইয়াতে x লিখিলোঁ আৰু যেহেতু 2 আছে মানে 10 হ'ল আৰু 2 লাগে ডাঙৰ সংখ্যাৰ সহায়তে থকাবোৰ যোগ হয় গতিকে দুটা আই দিলে 2 হৈ গ'ল গতিকে 10 যোগ 2 10 2 কিমান হৈ যাব 12 আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা গতিকে এই এনেকৈ ধৰণে তোমালোকে এই ৰোমান সংখ্যাবোৰ ধুনীয়াকৈ লিখিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী বুজি পোৱাত প্ৰব্লেম হৈছে তোমালোকে ভিডিঅ'টো 2-3 বাৰ ভালদৰে চাবা মনোযোগে তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা তাৰপিছতো যদি বুজি নোপোৱা আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা এতিয়া তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰত দিছিল যে তলত দিয়া ঘড়ীবোৰ চাই সময় লিখা তোমালোকে নিশ্চয় ঘড়ী চাব জানাই হয়নে এতিয়া ঘড়ীবোৰ চাই কি কৰিব দিছে এই যিখিনি খালী ঠাই আছে ইয়াতে সময়বোৰ লিখিব দিছে এতিয়া তোমালোকে জানিব লাগিব ইয়াত দুডাল কটা আছে চোৱাচোন অগৰনাইগুত যিসকলৰ ওয়াল ঘড়ী আছে তোমালোকে বা হাত ঘড়ী আছে এনেকুৱা ধৰণৰ হাত ঘড়ী যিসকলৰ আছে তোমালোকে নিশ্চয় জানা কেইডাল কটা থাকে ইয়াতে দুডাল যেডাল ছুটি থাকে এই ছুটিডালক কি বুলি কোৱা হয় ঘণ্টাৰ কটা ঠিক আছে ছুটিডালক কি বুলি কোৱা হয় ঘণ্টাৰ আৰু এডাল দীঘল থাকে তোমালোকে মন কৰিবাচোন সেইডাল কিহৰ সেইডাল হৈছে মিনিটৰ কটা আশা কৰিছোঁ তোমালোকে বুজি পাইছা মনত ৰাখিবা যে যিডাল ছুটি থাকে দুডাল কটা থাকে এডাল ছুটি সেই ছুটিডালক ঘণ্টা বুলি কোৱা হয় ঘণ্টাৰ কটা আৰু এডাল আছে দীঘল সেই দীঘলডালক কি বুলি কোৱা হয় মিনিটৰ কটা বুলি কোৱা হয় এইখিনি যদি নাজানা তোমালোকে নোট কৰি অৰ্থাৎ লিখি ল'বা ঠিক আছে এতিয়া আহা আমি ইয়াতে কিমান সময় বাজিছে আমি চাওঁ ইয়াতে চোৱা ঘণ্টাৰ কটা হৈছে সৰু এইডাল হয়নে তো এইডাল ক'ত আছে আমি সেইটো আমি চাব লাগিব তোমালোকে যদি ভালদৰে মন কৰা ইয়াতে 1 বাজিছে নেক্সট চোৱা এইখিনি 1 আছে ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 আমি কি কৰিব পাৰোঁ ইয়াতে ধুনীয়াকৈ 4টো লিখি ল'ব পাৰোঁ হয়নে ঠিক আছে এতিয়া তোমালোকে চোৱা এই মিনিটৰ কটাডাল ক'ত আছে যদি এই মিনিটৰ কটাডাল এই 12ৰ লগত সম্পূৰ্ণভাৱে সমানকৈ থাকে তেতিয়াহ'লে সম্পূৰ্ণকৈ কেইটা বাজিব 4টা বাজিব অথবা মিনিটৰ ঘণ্টাৰ কটাডাল যদি 5ত এনেকৈ থাকে আৰু মিনিটৰ কটাডাল যদি সম্পূৰ্ণকৈ 12ৰ সমানে থাকে তেতিয়াহ'লে সম্পূৰ্ণকৈ কিমান বাজিব 5টা বাজিব অৰ্থাৎ ইয়াতে আমি কি লিখিব পাৰোঁ 4টা বজা বুলি লিখিব পাৰোঁ চোৱা 4টা বজা আৰু চোৱা ধৰি লোৱা কেতিয়াবা এনেকৈ কিয় লিখা হয় ধৰি লোৱা 3টা 25 হৈছে হয়নে এনেকৈ লিখা হয় 3টা 25 ঠিক আছে সেইকাৰণে ইয়াত যেটো সম্পূৰ্ণ 4টা বাজিছে গতিকে 4 আমি এনেকৈ পিছত 2টা শূন্য দি দিলোঁ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পালা এতিয়া এইটো মন কৰিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো সময় লিখোঁতেই ভুল কৰি পেলায় আৰু তোমালোকে মন কৰাচোন ইয়াত চোৱা ডিৰেক্টলি 1 2 এনেকৈ লিখা আছে ইয়াত কিন্তু এইখিনি ৰোমান সংখ্যাত দি থোৱা আছে হয়নে গতিকে চোৱা সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টি পাবা ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা হোৱাটছআপ নম্বৰ লগতে এপটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা